নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10 ৰ যিখন সায়েন্সৰ কিতাপ আছে আৰু তাৰ আমি 10 নম্বৰ চেপ্টাৰটো পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন চেপ্টাৰটো আমি অলপ আলোচনা কৰিবলৈ আমি আগবাঢ়িছো আসলতে আমি আজিকালি মেট্ৰিকত আমি কোৱেশ্চন পেপাৰখন দেখা পাওঁ যে বেছিকে নলেজ বেস হোৱা দেখিবলৈ পাইছো আৰু তাৰ লগত সংগতি ৰাখি আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি কিছু বুজাব আমি চেষ্টা কৰিছো আহকচোন আমাৰ ক্লাছটো আসলে আমি বস্তুটো কেনেকুৱা আৰু যেহেতুকে এতিয়া বিশেষকৈ ক্লাছ 10 ৰ মেট্ৰিকত কুৱেশ্যনটো মানে কি হৈ যায় নলেজ বেছৰ ওপৰত ডিপেণ্ড কৰে আৰু সেইটো কাৰণে আমি কি হ'ব বুলি ভাবিছোঁ যে আমি চেপ্টাৰটো ৱাইজ আমি কিছুমান বস্তু পঢ়ি যাবলৈ আমি চেষ্টা কৰিম ওকে এতিয়া আমি চাবচোন কথাটো আৰু কিছুমান বস্তু আমি পঢ়ি যাম যদিও কিন্তু যিবিলাক আমাৰ ইম্পৰ্টেণ্ট হয় সেইবিলাক ওপৰতহে আমি ডিপেণ্ড কৰিম ঠিক আছে এতিয়া মেইন কথাটো হ'ল পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন পোহৰ প্ৰতিফলন মানে কি প্ৰতিফলন হৈছে যে এতিয়া চাওক আমি যে কেতিয়াবা সৰুতে খেলিছিলোঁ যে কি কয় এখন আইনা আছিলে এটা যদি পোহৰ মাৰি দিওঁ সেই পোহৰটো ৰিফ্লেক্ট হয় আমি কাৰোবাক ধৰিবলৈ কওঁ হয়নে কথাটো তো সেইটো বস্তুটো হৈছে পোহৰ প্ৰতিফলন বুলি কয় আৰু প্ৰতিফলন হৈছে যে আমি এতিয়া চাবচোন যে পানী গিলাচ এটা আছে এখন চামুচ এখন থৈ দিবচোন তাত কি হৈ যায় বস্তুটো যে কি হৈ যায় চামুচখন বেকা হোৱা যেন নিচিনা লাগে হয়নে তো সেই বস্তু কি বুলি কয় প্ৰতিফলন বুলি কয় ঠিক আছে আৰু আমি এতিয়া প্ৰথমতে আমি পোহৰ প্ৰতিফলনৰ ওপৰত আমি নলেজটো ক্ৰিয়েট কৰিম তাৰপিছত আমি লাহে লাহে প্ৰতিফলনে আমি আগবাঢ়িম এতিয়া চাব প্ৰথম কথাটো চাব আৰু ইয়াত চাব বস্তুৰ তাৰ পৃষ্ঠত আপত্ত হোৱাৰ পোহৰ প্ৰতিফলিত কৰে আৰু প্ৰতিফলিত হোৱা আমাৰ চকুত সোমালে তাক আমি বস্তুবোৰ দেখা পাওঁ এতিয়া আমি যে চকুটো যে আমাৰ আছে মানে বস্তুটো কি এটা লাইট মানে আমাৰ যিকোনো এটা বস্তুৰ পৰা ধৰি লওক এতিয়া কিবা এটা বল এটা আমি ধৰি দেখিছোঁ সেই বলটো ধৰি লওক ৰঙা সেই ৰঙা ৰংটো আমাৰ চকুত আহিছে চকুৰ পৰা আমাৰ ৰিফ্লেক্ট হৈছে এই তেতিয়া আমি বস্তু দেখা পাওঁ বা কি হৈ যায় বস্তুটো ধৰি লওক এতিয়া কিবা টুকুৰা এটা বা আইনাৰ টুকুৰা এটাই হওক বা কিবা মৰ্টনৰ বাকলি এটাই হওক সূৰ্য পোহৰটো পৰাৰ লগে লগে কি হ'ব সেই বাকলিটোৰ পৰা ৰিফ্লেক্ট হয় পোহৰৰ ৰিফ্লেক্ট হয় পোহৰ ৰিফ্লেক্ট হৈ আমাৰ চকুত পৰে এই চকুত পৰোঁতে আমি এতিয়া বাহিৰটো উজ্জ্বল কিবা এটা জিলিকি আছে দেই এই বস্তুটোকে কি বুলি কওঁ আমি তাৰপৰা আমি দেখা পাওঁ সেইটো কি হৈছেগৈ পোহৰ প্ৰতিফলন হৈছে ঠিক আছে বা তেনেকৈ ধৰি লওক আমাৰ যে তৰাই তিৰবিৰণি কৰে বা ৰামধেনু যে মাজে ৰংবিলাক আমি দেখা পাওঁ এইবিলাক এটা পোহৰ প্ৰতিফলনৰ এটা ঘটনা মানে ঠিক আছে নেক্সট বস্তু আহি গ'ল পোহৰ প্ৰতিফলন এতিয়া চাব পোহৰ প্ৰতিফলন বুলি ক'লে কি হয় বস্তু জানেনে এতিয়া আমি ধৰি লওক এখন মেৰুৰ এখন দাপোন ধৰি লওক আমি ইয়াত ধৰি ল'লোঁ ঠিক আছে এতিয়া এইটো চাইডৰ পৰা এটা পোহৰ ৰশ্মি এনেকৈ সোমাই আহিছে সোমাই অহাৰ পিছত এইখন দাপোনত যেতিয়া সেই পোহৰ ৰশ্মিটো লাগি গৈছে তো ইয়াৰ পৰা কি হৈছে ইয়াৰ ৰিফ্লেক্ট কৰিছে এনেকৈ সি ওলাই গুচি গৈছে হয়নে কথাটো যে এই বস্তুটো আহি পেলাই সি আকৌ উভতি গুচি গৈছে এই ঘটনাত কি বুলি ক'ব পোহৰ প্ৰতিফলন বুলি পোহৰ প্ৰতিফলন ঠিক আছে পোহৰ প্ৰতিফলন বুলি কয় ঠিক আছে এতিয়া চাব এই যে এই ৰশ্মিটো আহিছেনে নাই আহিছে এইটো কি বুলি ক'ব এইটো ক'ব আপতিত ৰশ্মি বুলি ক'ব কি ক'ব আপতিত ৰশ্মি বুলি ক'ব ঠিক আছে আপতিত ৰশ্মি তাক কি ক'ব ইনচিডেণ্ট ৰে বুলি ক'ব ইংলিছত ইনচিডেণ্ট ৰে এতিয়া চাব এই দাপোনখনত এইখিনি জেগা সি সেই প্ৰতিফলন ঘটিছে সি প্ৰতিফলন ঘটিছে এটা ওলাই গৈছে এই লাইনটো কি বুলি ক'ব প্ৰতিফলিত ৰশ্মি বুলি ক'ব প্ৰতিফলিত ৰশ্মি বুলি ক'ব ঠিক আছে এতিয়া চাওক আপতিত ৰশ্মিটো আহিছে প্ৰতিফলিত ৰশ্মি গুচি গৈছে হয়নে এই ক'ত হৈছে এই বিন্দুটোত হৈছে হয়নে এই বিন্দুটো যদি আমি যদি লম্ব ড্ৰ কৰোঁ যদি লম্ব ড্ৰ কৰোঁ তাক কি ক'ব জানেনে ইয়াক ক'ব অভিলম্ব ঠিক আছে আৰু চাওক অভিলম্ব বুলি ক'লে কি হয় জানানে অভিলম্ব হৈছে সদায় দাপোনখনৰ পৰা 90 ডিগ্ৰী এংগল কৰি আছে এইখিনি কি হ'বগৈ 90 ডিগ্ৰী কৰি আছে ঠিক আছে এতিয়া কথাটো চাব এই যে এংগল যে এই আপতিত ৰশ্মিডালে অভিলম্বৰ লগত এইটো যে যিটো এংগল ফৰ্ম কৰিছে তাক কি ক'ব জানানে ইনচিডেণ্ট এংগল বুলি ক'ব ডেট মিনছ কি ক'বগৈ আপতন কোণ বুলি ক'ব আকৌ এইটো এংগল যে কৰিছে যে এইটো ক'ব আৰ বুলি ক'ব এইটো ক'ব ৰিফ্লেক্টেড এংগল মানে কি হ'ব যে প্ৰতিফলিত কোণ বুলি ক'ব প্ৰতিফলিত কোণ বুলি ক'ব ঠিক আছে এতিয়া চাব এতিয়া এইটো কি পৰিঘটনা মই পঢ়ি আছোঁ মই পোহৰ প্ৰতিফলন পঢ়ি আছোঁ এতিয়া চাব এই প্ৰতিফলনৰ এই গোটেই পৰিঘটনাৰ দুটা নিয়ম আছে নিয়মটো কি জানেনে এই যে আইটো যে দেখিলে এই যে আৰটো যে দেখিলে এই দুটা এংগল সদায় অলৱেজ কি হৈ যায় এংগলটো ইকুৱেল হয় তে কি হ'বগৈ সদায় কি বুলি ক'ম মই এতিয়া আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান এইটো হৈছে নিয়ম 1 ঠিক আছে নিয়ম 2টো কি হ'ব এই যে আপতিত ৰশ্মিটো আহিলে প্ৰতিফলিত ৰশ্মিটো আছে আকৌ এই অভিলম্বটো আছে ক'ত আছে একে সমতলত আছে নে বাৰু এটা এক বিন্দুগামী হৈ আছে নে বাৰু তাক কি বুলি ক'ব আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একে সমতলত থাকে
এটো হগো সেকেন্ড পয়েন্ট মানে আমাৰ পোহৰ প্ৰতিফলনৰ দুটা নিয়ম হৈছে কি এটা হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান সেকেন্ডটো কি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় এক বিন্দুগামী বা একে সমতলত থাকে এটা কিতাপত চাব কিতাপৰ হন এই দুটা পয়েন্ট দেখিছেনে পয়েন্ট 1 পয়েন্ট 2 তে এই দুটা বস্তু আপোনালোকে পঢ়িলে আৰামত আপোনালোকে নিয়মটো গম পাই গল ঠিক আছে ওকে এতিয়া চাব এটা ইহঁত আমি বুজি পাই গলো যে আমাৰ আপতন কোণ প্ৰতিফলন কোণৰ কথাটো আহি গল এটা চাব এটা সমতল লাপনখনৰ যে কথা আহিলে সমতল লাপন আহিল এনেকৈ দাপন ধৰক বহুতো আছে কেনেকৈ আছে জানেনে গোলকীয় আছে উত্তল থাকিব অবতল থাকিব এটা আমি চিনি পাব লাগিব এতিয়া চাব এটা গোলাকাৰ দাপন মানে কি জানেনে এতিয়া চাব কেনেকৈ বস্তুটো জানেনে গোলাকাৰ দাপন মানে হৈছে আমি এটা গোলক এটা সাপোজ ধৰি ললো এটা গোলক এটা হল গোল এটা এই গোলটো যদি গুটেটো যদি কাছৰ হৈ যায় এই গুটেখিনটো আমাৰ ৰিফ্লেক্ট কৰিব নোৱাৰে তে কি কৰিম মই এই এটা পাৰ্ট মই এনেকৈ কি কৰিম এটা কাটি লম ঠিক আছে হৈ গল এটা এই পাৰ্টটো যে মই কাটি লম এটা পাৰ্ট থাকিব কেনেকৈ এনেকৈ থাকিব এটা পাৰ্ট থাকিব কেনেকৈ এনেকৈ থাকিব ঠিক আছে এটা ইয়াতে এটা হ'ব অবতল এটা হ'ব উত্তল এটা চাব যদি এই পৃষ্ঠখনৰ এই ফেসটো যদি আমি কালাৰ কৰি দিওঁ ৰিফ্লেক্ট ক'ত হ'ব এই পিছটোত হ'ব ক'ত হ'ব এই তলৰ পিছটোত হ'ব মানে এটা চাব যে হাতখন এনেকৈ দিওঁ তে মোৰ এই কাপছটোত হ'ব নে নহয় এই কাপছটোত হ'ব কাপছটো মানে কি অবতল হ'ব মানে বস্তু এইটো কি হয় জানে অবতল ঠিক আছে আৰু ইয়াত কি হয় জানে ইয়াৰ ভিতৰৰ ফালে ৰং কৰি থাকিলে ৰিফ্লেক্ট ক'ত হ'ব এইখিনি মানে কি হৈ আছে বস্তু উখটো হৈ আছে উখ মানে কি উত্তল উঠি আছে উত্তল উঠি আছে এইখিনি কি বুলি ক'ব উত্তল বুলি ক'ব ঠিক আছে ইংলিছত ক'ব ইয়াক কনকেভ ইয়াক ক'ব কনভেক্স ঠিক আছে এতিয়া চাব আমি অবতল আৰু উত্তল বুলি আমি গম পাই গলো এটা অবতল আৰু উত্তল যেতিয়া আমি গম পাই গলো এতিয়া আমি ইয়াৰ কিছুমান বস্তু আছে ক'বাত ধৰি লওক পুল বুলি কয় মেৰু বুলি কয় বা ধৰি লওক আমাৰ কি বুলি ক'ব প্ৰিন্সিপাল এক্সিছ বুলি ক'ব কাক কি কয় আমি জানিব লাগিব এতিয়া চাব এতিয়া কথাটো কেনেকৈ ফাৰ্ষ্ট কথাটো হৈ গ'ল ধৰিলো মই এখন অবতল লাপন ইয়াত মই অংকন কৰি ললো এটা চাওকচোন কথাটো কেনেকৈ এইখন অবতল লাপন এটা গোলক তে এই গোলকটো কি হৈ আছে বস্তু এটা ৰাউণ্ড হৈ আছে নে বাৰু এটা গোল হৈ আছে যদি আমি ইমাজিন কৰোঁ এটা গোলক হৈ আছে হয়নে এই গোলকটো এটা চেণ্টাৰ আছে নে নাই আছে তে এতিয়া চাওক যদি মই চেণ্টাৰটো আছে তেনেহ'লে এই পৰ্চনটো এটা চেণ্টাৰ হ'ব নে নহয় হ'ব তে এই চেণ্টাৰটো ইয়াৰ কাৰণে কি বুলি ক'ব জানে ভাস্কেন্দ্ৰ বুলি ক'ব কি ক'ব ভাস্কেন্দ্ৰ কি ক'ব ভাস্কেন্দ্ৰ বুলি কয় যাক আমি কি বুলি কওঁ চি বুলি ডিনোট কৰোঁ কি ক'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ ইংলিছত কি ক'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ কি ক'ব ভাস্কেন্দ্ৰ বুলি ক'ব ঠিক আছে কাক ক'ব যে এই যে গোলকটোৰ যিটো চেণ্টাৰ মানে এটা ইয়াৰ চেণ্টাৰটো হৈ গ'ল নে হ'ব তে ভাস্কেন্দ্ৰ কাক বুলি ক'লে আমি কি লিখিব পাৰিম যে কি বুলি কয় এটা গোলাকাৰ দাপনৰ যিটো কেন্দ্ৰ আৰু যিটো বা কি বুলি ক'ম বা উত্তল লাপন বা অবতল লাপন যদি ক্ষেত্ৰত ক'বলৈ হয় কি ক'ব গোলাকাৰ দাপনৰ যিটো গোলকৰ অংশ বিশেষ সেই গোলকৰ কেন্দ্ৰকে সেই দাপনখনৰ ভাস্কেন্দ্ৰ বুলি ক'ম ঠিক আছে এইটো আমি ভাস্কেন্দ্ৰ বুলি গম পাই গ'লো নেক্সট এতিয়া চাওকচোন এইডাল যদি মই ড্ৰ কৰি দিওঁ এনেকৈ ডাঙৰ যদি গোলক যদি হ'লহেঁতেন ই কি হ'লহেঁতেন ৰেডিয়াছ হ'লহেঁতেন নে বাৰু হয়নে এতিয়া ইয়াক কি হৈছে আমিতো দাপনৰ ক্ষেত্ৰত কৈ আছোঁ তো ইয়াক কি বুলি ক'ব জানানে ইয়াক ক'ব ভাঁজ ব্যাসাৰ্ধ বুলি ক'ব ভাঁজ ব্যাসাৰ্ধ কাক ক'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ তাক আমি কি বুলি কওঁ আৰ বুলি ডিনোট কৰোঁ কেপিটেল আৰ ঠিক আছে ইয়াক আমি কি বুলি কওঁ চি বুলি ডিনোট কৰোঁ ঠিক আছে এতিয়া চাব এতিয়া ই যে আহি গ'ল আমি ইয়াত লাগিল নে নাই লাগিলে এইখিনি বস্তু ইয়াত ক'ত লাগিছে য'ত লাগিছে তাক কি বুলি কওঁ পি বুলি কওঁ পি মানে হৈছে পোল মানে হৈছে কি জানেনে মেৰু POLE তাক কি হ'ব পি বুলি ডিনোট কৰে ই হৈছে পোল মানে ই হৈছে ই মেৰু ঠিক আছে এতিয়া চাব এই যে চিৰ পৰা পিলে যিটো ডিষ্টেঞ্চ ইহঁতৰ মাজত একদম মাজত মানে মাজত ডিষ্টেঞ্চ হ'ব সেইটো কি বুলি ক'ব এফ বুলি কয় ফ'কাছ বুলি কয় আৰু ফ'কাছ হোৱা আৰু এটা কাৰণ আছে সেইটো মই পিছৰ পৰ্যায়ত মই ক'ম বাৰু ইহঁতৰ পৰা মধ্যবিন্দুটোকে কি বুলি ক'ব জানেনে ফ'কাছ বুলি ক'ব মানে কি হৈ গ'ল এইকণৰ পৰা এইকণলৈ যিটো ডিষ্টেঞ্চ হ'ব এইকণৰ পৰা এইকণলৈ যিটো ডিষ্টেঞ্চ হ'ব অলৱেজ বি ইকুৱেল ঠিক আছে মানে কি হ'বগৈ এই গোটেই এংগল আৰটোৰ সি আধা বুজি পাইছোঁ কথাটো তাৰপৰা আমি কি বুজি পালোঁ যে আৰ ইজ অলৱেজ ইকুৱেল টু এফ মানে কি ফ'কাছ দৈৰ্ঘ্য বুজি পাইছোঁ এতিয়া চাব মই আপোনাক কি ক'লোগৈ যে মই পোলৰ কথা ক'লোঁ ধৰি লওক আপোনাৰ ধৰি লওক কি ক'লোগৈ মই পি বুলি ডিনোট কৰে সেই কথাটো ক'লোঁ হয়নে এতিয়া আমি পিছৰ পৰ্যায়লৈ আহোঁ তো ইয়াত চাব কি ক'লোঁ মই ইয়াত কৈছোঁ কেনেকৈ যে এইটো ভাস্কেন্দ্ৰ কথাটো মই ক'লোঁৱেই মাত্ৰ তাক চিৰে ডিনোট কৰা হয় এই কথাটো ক'লোঁ হয়নে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ভাঁজ ব্যাসাৰ্ধৰ কথাটো মই কৈছোঁ হয়নে তাক আৰ বুলি ডিনোট কৰে কথাটো ক'লোঁ হৈ গ'ল আৰু এটা আহি গ'ল মুখ্য এই কথা মই ক'বলৈ পাহৰি গ'লোঁ মই কৈছোঁ চাওক এই যে এতিয়া চাব এতিয়া মই এইডাল মই অকণমানকৈ দিছোঁ কাৰণেহে এই ধৰি লওক এয়া ভাঁজ ব্যাসাৰ্ধ বুলি কৈছে যদি এডাল দীঘলকৈ দিলোঁহেঁতেন
একদম ইফালৰ পৰা সিফাললৈ ওলাই গ'লহেঁতেন তাক কি ক'ব মুখ্য অক্ষ বুলি ক'ব ইংলিছত কি বুলি ক'ব প্ৰিন্সিপাল এক্সিছ বুলি ক'ব ঠিক আছে ওকে এইটো হৈছে গৈ মুখ্য অক্ষ ওকে এতিয়া আমি চাম নেক্সট আহি গ'ল ফ'কাছ ফ'কাছটো মানে কি হৈ যাব এতিয়া আপুনি উত্তলৰ ক্ষেত্ৰতে হওক বা অৱতলৰ ক্ষেত্ৰতে হওক ফ'কাছটো দুই ধৰণে হয় কেনেকৈ হয় জানেনে এতিয়া চাব এতিয়া মই যদি এতিয়া এখন অৱতল দাপোন আঁকিছোঁ এখন অৱতল দাপোন আঁকিছোঁ হৈ গ'ল এতিয়া এটা ৰশ্মি যদি এনেকৈ আহে এইটো ৰিফ্লেক্ট হ'ব ৰিফ্লেক্ট হ'লে ক'লৈ যাব এফালে ওলাই গুচি যাবগৈ তেনেকৈ আৰু যদি ৰশ্মি এনেকৈ আহিছে সি আকৌ কি হ'ব এনেকৈ সি ৰিফ্লেক্ট কৰিব হয়নে কথাটো ৰিফ্লেক্ট কৰি পেলাই সি এনেকৈ যাব এইবাৰ গৈ কি হ'ব ইয়ালৈ ৰিফ্লেক্ট কৰিছে ইয়াৰ পৰা সি আহি এনেকৈ ৰিফ্লেক্ট কৰিছে হয়নে কথাটো এই ৰিফ্লেক্ট কৰোঁতে এটা পইণ্টত ৰিফ্লেক্ট হৈছে নে নাই এই পইণ্টটোত মানে কি চাব যে এই পইণ্টটোত এই ৰশ্মিখিনি গৈ পেলাই গোট খোৱা নিচিনা লাগিছে হয়নে এই পইণ্টটোত গোট খোৱা নিচিনা লাগিছে এই গোট খোৱাটো কি বুলি ক'ব অভিসাৰী বুলি কয় কি বুলি কয় অভিসাৰী এতিয়া চাবচোন আপোনালোকে অভিসাৰী বুলি এটা কুৱেশ্যন পইণ্টটো আছে এইখিনিতে আছিলে অভিসাৰী মানে হৈছে গোট খোৱা মানে এতিয়া চা এতিয়া আমি স্কুলত আমি চব ষ্টুডেণ্টবিলাক আহি গোট খাওঁ মানে আমি অভিসাৰী কৰিছোঁ আৰু নেক্সট হ'ব অপসাৰী মানে হৈছে ওলাই যেতিয়া আমি কয় নহয় যে আমি অপসাৰণ কৰিছোঁ বুলি মানে কি এটা বস্তুৰ পৰা আমি ওলাই গৈছোঁ মানে কি হৈছে আমি অপসাৰী কৰিছোঁ হয়নে আৰু এতিয়া চাব এতিয়া এই বস্তুটো আহি গোট খাইছেহি নে নাই আহিছে অভিসাৰী হৈছে সেইটো কাৰণে কি বুলি ক'ব এইখন হৈছে অৱতল দাপোনৰ ফ'কাছ বুলি ক'ব এতিয়া ডেফিনেশ্যন আমি কেনেকৈ লিখিমগৈ ডেফিনেশ্যনটো এনেকৈ লিখিম যে অৱতল দাপোনৰ এখনৰ আহি পোহৰ ৰশ্মি এটাৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষ আছিলে নে নাই আছিলে কোনোবা এটা বিন্দুত অভিসাৰী হয় সেই অভিসাৰী হোৱা বিন্দুটোকে দাপোনখনৰ ফ'কাছ বুলি কয় বুজি পাইছোঁ কথাটো হয়নে বুজি পালোঁ এবাৰ মই উত্তল দাপোনৰ ক্ষেত্ৰত চাম উত্তল দাপোনখনটো সদায় উল্টা হয়নে এই বস্তুটো মই ইয়াত ধৰি ল'লোঁ অ'কে ঠিক আছে অ'কে এতিয়া চাবা কেনেকৈ এতিয়া এই ৰশ্মিটো এনেকৈ আহিছে সি এনেকৈ গুচি গ'লগৈ যদি মই বহাই দিওঁগৈ পিছফালে ক'ত যাবগৈ এফত যাব তাৰ আগতে মোক কৈছোঁ চাওক আকৌ সি এনেকৈ আহিছে আকৌ সি যাবগৈ এনেকৈ কিবা সি আকৌ লাগি যাব আকৌ এনেকৈ আহিছে সি আকৌ এনেকৈ যাবগৈ আকৌ এনেকৈ কিবা লাগি যাব হয়নে আকৌ সি এনেকৈ আহিছে আকৌ সি যাবগৈ এনেকৈ লাগি যাব হয়নে এতিয়া চাচোন অথনি মই কৈছিলোঁ চব অভিসাৰী হৈছিলে মানে চব জড়িত একেবাৰে মানে এটা বিন্দুত চব সোমাই গৈছিলে কিন্তু ইয়াত কি হৈছেগৈ বস্তুটো এটা পইণ্টলৈ সি কি হৈছেগৈ বস্তুবিলাক ওলাই গুচি গৈছেগৈ মানে এটা বিন্দুৰ পৰা সি ওলাই যোৱা যেন লাগিছে সেই বিন্দুটোকে কি বুলি ক'ব জানেনে অপসাৰী মানে কি হ'বগৈ এইটো হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত ই ফ'কাছ উত্তল দাপোনৰ ই হৈ গ'ল ফ'কাছ ঠিক আছে এতিয়া ডেফিনেশ্যন আমি কেনেকৈ লিখিম ডেফিনেশ্যন লিখিম যে উত্তল দাপোনৰ এখনত অহা পোহৰ ৰশ্মিয়ে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ কোনো এক বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগিব সেই অপসাৰী হোৱা বিন্দুটোকে দাপোনখনৰ আমি কি বুলি ক'ম ফ'কাছ বুলি ক'ম ঠিক আছে এইটো হৈ গ'ল আমি উত্তল দাপোনৰ ফ'কাছ বুজি পাইছোঁ কথাটো আৰু অৱতল দাপোনৰ ফ'কাছটো বুজি পালোঁ ডেফিনেশ্যন মই আকৌ এবাৰ কৈ দিছোঁ যে কোনো ৰশ্মিয়ে অৱতল দাপোন এখনত প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ কোনো এক বিন্দুলৈ আৰু কি হৈছিলে কোনো এক বিন্দুৰ পৰা গৈছিলে ইয়াত মই কৈছোঁ কোনো এক বিন্দুলৈ অভিসাৰী হয় এই অভিসাৰী হোৱা বিন্দুটোকে দাপোনখনৰ ফ'কাছ বুলি কোৱা হয় ঠিক আছে এইটো হৈ গ'ল অৱতল দাপোনৰ ফ'কাছ বুজি পাইছোঁ কথাটো অ'কে এতিয়া চাব এতিয়া যে মই অকল কথা এই ৰিলেশ্যনটোৰ কথা যে ক'লোঁ যে সেই ৰিলেশ্যনটোৰ কথা এতিয়া আমি আহি গৈছোঁ এতিয়া চাব এতিয়া আমি অলৰেডি মুখ্য ফ'কাছৰ কথা আমি পঢ়িছোঁ অলৰেডি ফ'কাছৰ কথা মই ক'লোঁ হয়নে উত্তল দাপোনৰ মুখ্য ফ'কাছৰ কথাটো আমি আপোনালোকক ক'লোঁ হয়নে এই বস্তু আপোনালোকে চাব আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছোঁ ফ'কাছ দৈৰ্ঘ্য মানে হৈছে এই যে আমি যে চালোঁ যে এতিয়া এটা পইণ্টৰ পৰা এইটো এই যে ডিষ্টেঞ্চটো এইটো কি হৈছে ফ'কাছ এই ডিষ্টেঞ্চখন এইকণ ডিষ্টেঞ্চ মানে এটা মানে ভাস্কেন্দ্ৰৰ পৰা ফ'কাছ বিন্দুলৈ যিটো ডিষ্টেঞ্চ হ'ব তাক কি বুলি ক'ব ফ'কাছ দৈৰ্ঘ্য বুলি ক'ব ফ'কাছ দৈৰ্ঘ্য বুলি নকয় তাক কি বুলি কয় ফ'কাছ নাভি বুলিও কেতিয়াবা কয় এই ধৰি লওক ইয়াতে আছে চাব ফ'কাছ নাভি বুলি কয় নাভি দৈৰ্ঘ্য বুলিও কেতিয়াবা কোৱা আমি দেখা পাওঁ ঠিক আছে অ'কে নেক্সট কথাটো চাব নেক্সট হৈছে গৈ যিটো ৰিলেশ্যনৰ কথা মই ক'লোঁ এইটো একদম মেক্সিমাম পৰীক্ষাত অহা আমি দেখা পাওঁ সেইটো হৈছে গৈ আপোনাৰ কি বুলি জানেনে যে এইটো দাপোন এখনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধৰ দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ মানে R=2F বুজি পাইছোঁ কথাটো তো এইটো হৈ গ'লগৈ ইয়াৰ ৰিজাল্ট হ'ব এইটো ৰিলেশ্যন আৰু এইটো ৰিলেশ্যন আমি জানিব পাৰিলেহে আমি গোটেই অংকখিনি কৰিব পাৰিম ঠিক আছে তো এতিয়া আমি আহি গ'লোঁ গোলাকাৰ দাপোন এখনৰ প্ৰতিবিম্ব গঠন ঠিক আছে প্ৰতিবিম্ব যে এতিয়া চাওক মই যে ক'লোঁ যে ই এতিয়া এনেকৈ ধৰি লওক পোহৰ ৰশ্মি আহিছে ইয়াত আহিছে কিয় ক'লোঁ কেনেকৈ ক'লোঁ মই ক'লোঁ বুলি এনেকুৱা হ'ব নেকি তেনেকুৱা কোনো কথা নাইকিয়া সেই বস্তুটো কি জানানে সেইটো এটা ৰুলছ মতে হয় ৰুলছটো কি হ'ব আমি ইয়াত প্ৰথমে জানিব লাগিব অ'কে এতিয়া আমি ৰুলছলৈ আহিলোঁ ঠিক আছে এই ৰুলছটো ক'ত আছে এইখিনি জেগাত আছে আমি এই চাৰ্টখন আমি অকল লাহেকৈ বুজিম
চাৰ্টখন আমি লাহেকৈ বুজিম আমি বুজিম এতিয়া কোনটো ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোনত গঠিত প্ৰতিবিম্বৰ উপস্থাপন এইকেইটা কিন্তু পৰীক্ষাত নাহে কিন্তু এই যে দেখিছে যে এইকেইটা যে দেখিছে যে এয়া কিন্তু পৰীক্ষাত নাহে কিন্তু এইকেইটা আমি জানিব পাৰিলে আমি এই পিছৰ পৰ্যায়ত থকা এই ছবিখিনি যে আমি অনায়াসে আঁকিব পাৰিম ঠিক আছে সো আমি এই কনসেপ্টটো আমি বুজিবলৈ আমি প্ৰথমতে ট্ৰাই কৰো ওকে এতিয়া চাব প্ৰথম কথাটো কি কথাটো কেনেকুৱা হয় যে আমি কথাটো এটা চাব মই এখন কি আঁকি লৈছো এখন অবতল দাপোন এখন আঁকি লৈছো এইখন হৈছে এখন অবতল দাপোন ওকে দাপোনখন মই আঁকি ললো হ'ব এফালে মই লগতে এখন কি কৰিছো উত্তল দাপোন এখনো আঁকি ললো উত্তল দাপোন এখনো মই এখন আঁকি লৈছো ওকে এটো হ'ল এক নম্বৰ সূত্ৰ কি ৰশ্মি গঠন কৰা এক নম্বৰ সূত্ৰ এটো বিন্দু কি আছিল পি বুলি কয় পোল ইয়াত কি আছিল সি আছিল মাজত কি আছিল এফ আছিল এটা চাব যেতিয়া কোনো এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে মানে ইয়াৰ সমান্তৰালকে আহে সমান্তৰালকে আহিলে কি হ'ব ই সদায় কি হ'ব ফোকাছৰ মাজেৰে পাৰ হৈ যায় ফোকাছৰ মাজেৰে পাৰ হৈ যায় হৈ গ'ল ইয়াতো হেকেটাই হ'ব ইয়াতো যদি মই পি টো আঁকিছো ইয়াত যদি মই এফ টো ললো এটো হৈ গ'ল সি ই যদি মুখ্য অক্ষৰ সমান্তৰালকে আহিছে ই প্ৰতিফলনৰ পিছত কৰি যাব ই ফোকাছৰ পৰা যোৱা যেন লাগে মানে ই ফোকাছটো যে দিছে যে এটো এনেকৈ যোৱা যেন লাগে ঠিক আছে যোৱা যেন লাগে এটো বস্তু হৈ গ'ল এটো হ'ল এক নম্বৰ সূত্ৰ কি কলো মই যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিয়ে দাপোনত প্ৰতিফলনৰ পিছত কি হ'ব ফোকাছৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে ওকে সেকেন্ড পইণ্ট দুই নম্বৰ কন্ডিশনটো কেনেকুৱা আকৌ মই দাপোনখন আঁকি ল'ব লাগিব এই দাপোনখন আঁকাটোৱে মানে একদম বৰ এলেহুৱা কাম গম পায় নে মই একদম বেয়া পাওঁ মানে একো নাই তথাপি বুজাব লাগিব যেতিয়া লিখিব লাগিব ঠিক আছে ওকে চাকচোন বাৰু এই আকৌ পি চি আঁকি থাকিব লাগে চাক আঁকিছো ন আপোনালোকে বুজিব পাৰিব তেতিয়া ঠিকে আছে ওকে চাব এটা চাবচোন এটা ইয়াত মই কি কৈছিলো যে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে কি হ'ব কি কৰিব ফোকাছৰ মাজেৰে পাৰ হৈ যায় বা তেনেকৈ ইয়াত কি আছিল মই মুখ্য অক্ষৰ সমান্তৰালকৈ ফোকাছৰ মাজেৰে গৈছে হয়নে এবাৰ ইয়াত উল্টাকে গৈছো মই কি কৈছো মই ফোকাছৰ মাজেৰে যদি সি আহিছে সি কৰি যাব মুখ্য অক্ষৰ সমান্তৰালকৈ সি পাৰ হৈ যায় মানে ইয়াৰ কথাটো উল্টাটো মানে ইয়াত মই কৈছিলো মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে ফোকাছৰ মাজেৰে যায় ইয়াত কৈছো মই ফোকাছৰ মাজেৰে যদি আহিছে সি মুখ্য অক্ষৰ সমান্তৰালকৈ যাব সেম হেৰি চাব আহিছে এফালে কলে আহিছে ফোকাছলৈ আহিছে কলে যাব এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যাবগৈ ঠিক আছে এটো হ'ল সেকেন্ড কন্ডিশন ঠিক আছে থাৰ্ড কন্ডিশনটো চাব কি থাৰ্ড কন্ডিশন কি কন্ডিশন আকৌ আঁকিব লাগিব নিচিনা বাৰু টুইন্ট এইয়া তাৰপৰা টুইন্ট আকৌ আঁকিব লাগিব ওকে চাওক আকৌ কি হ'ব কেইটা মই পি দিলো ইয়াত দিলো মই এফ ইয়াত দিলো মই সি ইয়াত দিলো মই আকৌ পি ইয়াত দিলো মই এফ এটো হৈ গ'লগৈ সি এতিয়াবা মই হাতেদি আঁকিছো কাৰণে বস্তুবিলাক প্ৰপাৰলি পোৱা নাই কিন্তু আপোনালোকে পেন্সিল দি আঁকিব প্ৰপাৰলি জেগাত পৰি যাব ওকে সেকেন্ডটো চাব কি হয় 3 নম্বৰ কন্ডিশনটো যেতিয়া কোনোবা এটা ৰশ্মি যদি ভাস্কেন্দ্ৰৰ মাজেৰে আহে তেনেহলে সি কোনো ধৰণৰ প্ৰতিফলন নহয় যি বাটেৰে আহিছে সেই বাটেৰে উভতি যায় যেনেকৈ ধৰি মানুহটো আহিলে তেনেকৈ সি আকৌ উভতি গুচি গ'ল সি কোনো ধৰণৰ ৰিফ্লেক্ট নহয় ঠিক আছে সেই একেটা যদি মই এফালে চাওঁগৈ সি যদি আহিছে সি এনেকৈ যদি মই যদি সিলে যদি সি হৈ যায় সি যি বাটেৰে আহিছে সেই বাটেৰে উভতি গুচি যায় এটো হৈ গ'ল 3 নম্বৰ কন্ডিশন ফাৰ্ষ্টটো কি আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ গ'লে ফোকাছৰ মাজেদি যায় ফোকাছৰ মুখ্য সমান্তৰালকৈ গ'লে ফোকাছৰ মাজেদি যায় হয়নে সেকেন্ড কেলে ফোকাছৰ মাজেদি আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ যাব ফোকাছলৈ আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ যাব নেক্সট কি কলো মই ভাস্কেন্দ্ৰৰ মাজে যদি এটা পোহৰ ৰশ্মি আহে সি কোনো ধৰণৰ প্ৰতিফলন নঘটি সি যি বাটেৰে আহিলে সেই বাটেৰে উভতি গুচি যায়গৈ ঠিক আছে নেক্সট কি কলোগৈ মই এটো একেটাই কন্ডিশন তে ভাস্কেন্দ্ৰৰ মাজে যদি আহে সি আকৌ যি বাটেৰে আহিছে সি সেই বাটেৰে উভতি গুচি যায় ঠিক আছে ওকে এটা 4 নম্বৰ কন্ডিশনটো চাব 4 নম্বৰ কি হ'বগৈ সি একেটাই হ'বগৈ ইয়াত আহিব পুলটো পি আকৌ ধৰক মই এফ আঁকিলো ইয়াত আকৌ মই সি আঁকিলো ইয়াত কি হ'ব চাব ই যদি এটা ৰশ্মি যদি পললৈ আহে পললৈ যেতিয়া আহিব সি কি কৰিব জানেনে সি সমান এংগুল কৰি পেলাই সি ওলাই গুচি যাব ইয়াত সি সমান এংগুল কৰিব আৰু সি ওলাই গুচি যাব ঠিক আছে তেনেকৈ উত্তল দাপোনৰ ক্ষেত্ৰত চাওকচোন এইটো যে কি হৈ গ'ল আহিলে সি এনেকৈ আহিছে আহি পেলাই সেইফালে গুচি আহিছে সি সমান এংগুল কৰি পেলাই সি গুচি আহিব এতিয়া চাওক কথাটো কেনেকুৱা আমি এই 4টা কন্ডিশন এই 4টা কন্ডিশন যদি বুজি পাইছো তেনেহলে আমি এই ৰশ্মি চিত্ৰখিনি অকাটো আমাৰ একদমে টান নহয় ঠিক আছে প্ৰথম কথাটো কি আছিল প্ৰথমটো আছিল যে কি মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে ই ফোকাছৰ মাজেৰে যায় আৰু সমান্তৰালকৈ আহিলে ফোকাছৰ মাজেৰে যাব ফোকাছেদি আহিলে সি মুখ্য সমান্তৰালকৈ যাব আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে সি ফোকাছৰ মাজেৰে যাব আৰু ভাস্কেন্দ্ৰৰ মাজেৰে আহিলে সি একেবাৰে সি উভতি গুচি যাব
হয় না একেবাৰে উভতি গুচি যাব এটো হৈছে যদি পললৈ সি আহে তেনে সি কি হ'বগৈ আকৌ সি জি বাটেৰে আহিছে সেই বাটেৰে সি উভতি গুচি যাব ঠিক আছে এই চাৰিটা কন্ডিশন যদি আমি বুজি পাইছো তেনে হলে আমাৰ কি হ'বগৈ আমি নেক্সট আমাৰ যিটা ৰশ্মি চিত্ৰ আছে সেইকিটা আমি আঁকিব পাৰিম ঠিক আছে ওকে আমি এটা ৰশ্মি চিত্ৰ আকালে আমি যাওঁ ঠিক আছে এতিয়া আমি সবে ৰশ্মি চিত্ৰখিনি অংকন কৰাখিনি এখিনি মেইনলি মানে পৰীক্ষাত এখিনি আহে এই যে আমি যেটা যিখিনি যে ড্ৰ কৰিলো যে মই যে আঁকি দিলো তে এখিনি কিন্তু পৰীক্ষাত খুব কম আহে কিন্তু এখিনি জানিলেহে কিন্তু আমি কি হ'বগৈ এই ছবিখিনি আঁকিব পাৰিম মানে আমি যিখিনি যে এই কন্ডিশন কিটা যে কলো যে এই কন্ডিশন কিটা আমি পাৰিলেহে আমি এই ছবিকিটা আঁকিব পাৰিম ওকে এতিয়া আমি প্ৰথম কথাটো চাব হা ধৰি ললো আমি এটা কোনোবা এটা লক্ষ্য বস্তু এটা কি হৈছে গৈ অসীমত আছে অসীমৰ পৰা এনেকৈ পোহৰ ৰশ্মিটো এনেকৈ আহিছে এফালে আহিলে কেনেকৈ আহিলে এটা মুখ্য অক্ষ হয়নে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে তে মই কি কৈছিলো মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে সি কৰি যাব ফকাছৰ মাজেৰে যাব ঠিক আছে ই কি হ'ব ফকাছৰ মাজেৰে গৈছে ওকে তে ফকাছত লাগি গ'ল তাৰপিছত এইডাল কি আহিছে আকৌ মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে হয়নে তে ক'লে যাব ই ফকাছৰ মাজেৰে যাব ফকাছলৈ আহি গ'ল হয়নে কথাটো এতিয়া আকৌ এফালে আহিছে আহিলে এইফালে ক'লে আহিছে কয় আকৌ সি ফকাছলৈ আহিছে কথা বুজি পাইছেনে বাৰু এই সমান্তৰালকৈ আহিছে হয়নে আকৌ ক'লে আহিছে ই ফকাছলৈ আহিছে এটা চাওকচোন কথাটো লক্ষ্য বস্তুৰ অৱস্থানটো মই ল অ বুলি লিখিছো হৈছে আৰু কিদকে প্ৰতিবিম্ব অৱস্থাটো মই প অ বুলি লিখিছো আৰু কি হ'ব আকাৰ লিখিছো কেনেকুৱা হ'ব তাৰ সাইজটো আৰু হৈছে প্ৰকৃতি মানে কি কেনেকুৱা হয় ওকে এটা চাব কথাটো কেনেকুৱা আৰু এটা কথা ক'বলৈ থাকি গ'ল দাপোনৰ সন্মুখত যিবিলাক প্ৰতিবিম্ব গঠন হ'ব তাক আমি সদায় কি বুলি কওঁ সৎ প্ৰতিবিম্ব বুলি কওঁ আৰু যিটো দাপোনৰ পিছফালে গঠিত হ'ব তাক আমি অসৎ প্ৰতিবিম্ব বুলি কওঁ এই যে আমি যে ইয়াত যে ধৰি লওক ইয়াত যে আমি যে দেখাইছিলো যে এইখিনি জেগা যে ই দাপোনৰ সন্মুখত হৈছিলে ই মানে সৎ প্ৰতিবিম্ব বনাইছে বা ই যে পিছলৈ বনাইছে ই মানে অসৎ বস্তু বনাইছে কথাটো বুজি পাইছেনে বাৰু আৰু সৎ প্ৰতিবিম্ব সদায় দাপোনখনৰ সন্মুখত হ'ব আৰু অসৎ প্ৰতিবিম্ব সদায় এই যে মই ডটেড লাইন দিছো যে মানে ইমাজিনেৰী কেৰেক্টাৰ মানে পিছফালে হৈছে তাক আমি কি বুলি কওঁ অসৎ বুলি কওঁ ওকে এতিয়া আমি প্ৰতিবিম্ব কথাটো ইয়াত আমি বেছি ভালকৈ ক্লিয়াৰলি আমি বুজি পাম এতিয়া চাব মই কি আছিলে অসীমত আছিলে হয় ন লক্ষ্য বস্তু অৱস্থান ক'ত আছিলে অসীম হয়নে প্ৰতিবিম্ব অৱস্থান ক'ত হৈছেগৈ ফকাছত কি হ'বগৈ এফত ঠিক আছে এতিয়া চাব আকাৰ আগতে কিমান ডাঙৰ আছিলে মই নাজানো কিন্তু ফকাছত আহি কি হৈছে এটা বিন্দু নিচিনা হৈ গ'ল নাই বস্তুটো মানে সি কি হৈছেগৈ বিন্দু আকাৰ হৈছে বিন্দু আকাৰ হৈছে আৰু কি হৈছেগৈ সংকুচিত মানে হৈছে বিজ্ঞানৰ ভাষাত চাক আমি কম নেকি যে সৰু হৈছে বুলি নকওঁ কি বুলি ক'ম সংকুচিত হৈছে বুলি ক'ম কি ক'ম সংকুচিত হৈছে কি সংকুচিত অতিশয় সংকুচিত মানে একদম সৰু হৈছে অতিশয় সংকুচিত হৈছে ওকে প্ৰকৃতিটো এতিয়া প্ৰকৃতিটো কি চাওকচোন দাপোনখনৰ ফ্ৰণ্টত হৈছে নে নাই তে কি হ'ব এতিয়া সৎ হ'ব আৰু ই সদায় কি জানেনে ওলোটা প্ৰতিবিম্ব গঠন কৰে ওলোটা ঠিক আছে এই কেতিয়াবা আপোনালোকে ঘৰত কি কৰে জানে আপোনালোকে এয়া গোল হেতা যে বাতি হেতা যে হেতাখন থাকে নহয় মুখখন চাবচোন আপোনাৰ মুখখন তাত ওলোটাকৈ দেখা পাব কথা গম পাইছেনে বাৰু সেইখন হৈ গ'ল অৱতল দাপোন গম পাইছেনে কথাটো আকৌ উল্টা চাবচোন উল্টা যেতিয়া বেক চাইডে চাব এতিয়া ধৰি হেতাখন ধৰি লওক কি হয় এনেকৈ থাকে মানে আমি যদি এই পৰ্চনটোত মুখখন এনেকৈ চাবচোন আপোনাৰ মুখখন উল্টাকৈ দেখিব উল্টাকৈ চাওকচোন এইটো ফালে আকৌ আপুনি চিধাকৈ দেখিব এতিয়া চাওক এইটো বস্তু হৈ গ'লগৈ উত্তল দাপোন এইটো বস্তু হৈ যাব তেতিয়া কি হ'ব অৱতল দাপোন ঠিক আছে ওকে আমি এই ৰশ্মি চিত্ৰ অংকন আমি বুজি পাইছোঁ এতিয়া মই যে কৈছিলোঁ এই চাৰ্টখন মই পিছত ক'ম বুলি যে কৈছিলোঁ যে এই চাৰ্টখন যে পিছত ক'ম বুলি কৈছিলোঁ যে এই চাৰ্টখন কি জানেনে এই ইয়াৰ পৰাই হৈছে মই কি লিখিছিলোঁ সেইখিনি বস্তুকে ইয়াত আছে চাওকচোন লক্ষ্য বস্তু অৱস্থান অসীমত প্ৰতিবিম্ব স্থান ফকাছত প্ৰতিবিম্ব আকাৰ অতি সংকুচিত বিন্দু আকাৰৰ প্ৰতিবিম্ব কি সৎ আৰু ওলোটা কথাটো বুজিব পাইছেনে বাৰু এই চাৰ্টখন আমি এনেই জানিব নালাগে আমি আঁকিব পাৰিলে আমি এই চাৰ্টখন অট'মেটিকলি আমি গম পাই থাকিম ঠিক আছে এইবাৰ হওক ছেকেণ্ড আমাৰ চিত্ৰটোলৈ ইয়াত ক'ত আছিলে অসীমত আছিলে এইবাৰ তাক মই লক্ষ্য বস্তুকে টানি আজৰি আনি পেলাই কি কৰিলোগৈ এই ওচৰত ইয়াত আহি বহাই দিলোহি ঠিক আছে এতিয়া সি ইয়াৰ পৰা ধৰি লওক কি হৈছেগৈ ৰশ্মি চিত্ৰটো ইয়ালৈ আহিছে কি আহিছে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে ক'ত যাব ই ফকাছেদি যাব দেখিছেনে ফকাছেদি আহিলে হৈ গ'ল ছেকেণ্ডলি ই কৰি আহিছে ভাঁজকেন্দ্ৰ দি আহিছে ভাঁজকেন্দ্ৰ দি আহিলে কি হয় কোনো ৰিফ্লেক্ট নকৰে যেনেকৈ আহিছে সি তেনেকৈ গুচি যায়গৈ ই এনেকৈ আহিছে সি এনেকৈ গুচি গ'লগৈ হয়নে ই এনেকৈ আহি সি এনেকৈ আহিছিলে এতিয়া চাওকচোন এই ৰশ্মি দুটাই ক'ত কাটাকটি কৰিছে এই বিন্দুটোত হয়নে বাৰু কৈছে নে এইখিনি জেগাত বিন্দুটো কাটাকটি কৰি যেতিয়া কৰিছে তেতিয়া চাওকচোন এইখিনি জেগাত সি লক্ষ্য বস্তুটো আছিলে প্ৰতিবিম্বটো ক'ত বনাইছে এইখিনি জেগাত বনাইছে হয়নে এতিয়া চাব লক্ষ্য বস্তু অৱস্থান ল অ কি ক'ত হ'ব অসীম আৰু ক'ৰ মাজত ভাঁজকেন্দ্ৰৰ মাজত ঠিক আছে এতিয়া চাওক প্ৰতিবিম্বৰ অৱস্থান প অ
প্ৰতিবিম্ব অৱস্থান ক'ত হ'বগৈ চি আৰু এফৰ মাজত হয়নে চি আৰু এফৰ মাজত ঠিক আছে এতিয়া চাব আকাৰটো কি হ'বগৈ আকাৰটো কি আগতকে সৰু হৈছে নাই মানে কি হ'বগৈ এতিয়া সংকুচিত ঠিক আছে এতিয়া চাব প্ৰকৃতি কি হ'বগৈ প্ৰকৃতিটো হ'ব কি হৈছে আগৰ নিচিনাই হত আৰু কি হৈছেগৈ দাপোনখনৰ সন্মুখত হৈছে মানে কি হ'ব সেইকাৰণে কি হ'বগৈ হত আৰু কেনেকুৱা হৈছে উলুটা হৈছে উলুটা ঠিক আছে ওকে এবাৰ সেকেন্ডটোলৈ আহক নেক্সটটো কি কৈছেগৈ নেক্সটটো কৈছে কি চাব যে আপোনাৰ হেৰি হ'বগৈ এবাৰ মই তাক চাক আৰু অকণ আগুৱাই দিলোঁ ক'লৈ আনিলোগৈ এবাৰ মই চি লৈ গুচি আহিলোগৈ চেণ্টাৰলৈ লৈ আহিলোঁ ইয়াত যেতিয়া হ'ব সি যেতিয়া ইয়াত চাওকচোন সমান্তৰালকৈ আহিছেনে ক'দি যাব এই ফকাছৰ মাজেদি যাব হয়নে এবাৰ চাওকচোন সি ফকাছৰ মাজেদি যদি সি এনেকৈ যদি আহিছে সি ক'দি যাব এই চেণ্টাৰ কাৰ্ভেছৰ মাজেদি যাবগৈ হয়নে কথাটো এই চাবচোন এতিয়া ই ক'ত হৈছেগৈ এতিয়া মোৰ বা আগাটো ইয়াত বেকা হৈ গৈছেগৈ কিন্তু আপোনালোকৰ চাবচোন চিধা হৈ যাব এই যে আমি ইয়াত যে দেখাইছে যে চিধাকৈ দেখিছেনে কথাটো চিধা হৈ যাব হ'ব ই চিধা হৈ যাব ওকে এতিয়া চাব ক'ত আছিলে সেই লক্ষ্যবস্তু অৱস্থান ক'ত লক্ষ্যবস্তু অৱস্থান হৈছে চিট ভাস্কেন্দ্ৰত প্ৰকৃতিৰ প্ৰতিবিম্ব অৱস্থান ক'ত হ'ব আকৌ চিটে হ'ব কাৰণ চিটে হৈছে হৈ গ'ল আকাৰ এতিয়া আকাৰটো কি হৈছে জানানে এই আগৰ সৈতে দেখিবলৈ সি সমান হৈছেনে বাৰু সমান আকাৰ সমান আৰু কি হৈ গ'ল প্ৰকৃতি আৰু প্ৰকৃতিটো চবতে সমানেই হ'ব হয়নে প্ৰকৃতিৰ সদায় কি হৈ যাব সমানেই হৈ যাব কি হ'বগৈ ই হত আৰু উলুটা ঠিক আছে এবাৰ চাওক এবাৰ এটা লক্ষ্য বস্তুটো মই আৰু অকণ আগুৱাই দিলোঁ ক'ত দিলোঁগৈ এই চি আৰু এফৰ মাজত দি দিলোঁ ঠিক আছে এবাৰ চাওক ই ক'দি আহিছে ফকাছ সমান্তৰালকৈ আহিছে ক'দি যাব ই এফৰ মাজেদি যাবগৈ হয়নে এবাৰ সেইবাৰ কি ক'ব যাব ভাস্কেন্দ্ৰৰ মাজেদি যাব ভাস্কেন্দ্ৰৰ মাজেদি গ'লে কি ক'ব কোনো ধৰণৰ ৰিফ্লেক্ট নকৰা সি আকৌ ওলাই গুচি গ'ল নে নাই চাওকচোন সি কৈ হৈছে এইখিনি জেগা লাগি গ'ল হয়নে হয় এতিয়া চাব লক্ষ্যবস্তু অৱস্থান ক'ত আছে চি আৰু এফৰ মাজত হৈ গ'ল এতিয়া প্ৰকৃতিৰ অৱস্থান ক'ত হ'বগৈ অসীম আৰু কাৰ মাজত চি মাজত হৈছে অসীম আৰু চিৰ মাজত ঠিক আছে মাজত ওকে এতিয়া চাওক এতিয়া আকাৰটো আগতে আমি সংকুচিত বুলি কৈ আছিলোঁ হয়নে কিন্তু ইয়াত চাওকচোন আপুনি এইটোতকৈ এইটো ডাঙৰ হৈছে নে নাই ডাঙৰ হৈছে তে কি হ'বগৈ তেনেহ'লে ই হৈছেগৈ বিবৰ্ধিত মানে ডাঙৰ বুলি আমি নকওঁ ইয়াত কি বুলি ক'ম বিবৰ্ধিত বুলি ক'ম ঠিক আছে এইটো ছবি দেখিছেনে বস্তুটো ই কি হৈছে আগতকৈ কি হৈছে ই ডাঙৰ হৈ গৈছে ওকে ই হৈছেগৈ বিবৰ্ধিত আৰু কিন্তু আমি এই ডাইৰেকশ্যন এটা দিব লাগিব দেই এইবিলাক কিন্তু দিয়াটো একদম মাছ দিবই লাগিব ওকে ঠিক আছে বুজি পালোঁ গ'লো কথাটো আৰু প্ৰকৃতি কি হ'ব প্ৰকৃতিটো আগৰ সৈতে একেই হ'ব হত আৰু উলুটা হয়নে হত হ'ব আৰু কি হ'বগৈ উলুটা হ'ব ঠিক আছে নেক্সট আহি গ'ল 5 নম্বৰটো কি হয় এতিয়া চাওক চি আৰু এফৰ লক্ষ্য বস্তুটো আছে মই তাক আৰু অকণ আগুৱাই দিলোঁ ক'লৈ লৈ গ'লোঁ এবাৰ মই এফলৈ লৈ গ'লোঁ এতিয়া এই কি হৈছে মুখ্য সমান্তৰালকৈ আহিছে ক'দি যাব ফকাছৰ মাজেদি যাব মানে একদম ভৰি তলেদি গুচি গ'ল দেখিলেনে এবাৰ কি হ'ল কাৰ্ভেছৰ মাজেদি আহিলে সি এনেকৈ আহিলে সি কি হ'ল সি এনেকৈ ওলাই গুচি গ'লগৈ এতিয়া চাওকচোন ইয়াত লাগিল নে বাৰু কোপাত নালাগিলে মানে লক্ষ্য বস্তুটো ক'ত প্ৰতিবিম্বটো ক'ত হ'বগৈ অসীমত হ'বগৈ এতিয়া চাওক লক্ষ্য বস্তু অৱস্থান ক'ত হ'ব এফত আৰু কি বুলি ক'ব প্ৰতিবিম্ব অৱস্থান ক'ত হ'বগৈ অসীমত হ'ব অসীমত ঠিক আছে এতিয়া চাব আকাৰটো ক'ত হ'বগৈ আকাৰটো হ'ব কিমান বিবৰ্ধিত এনে অতি বিবৰ্ধিত মানে ক'ত লাগিছে আমি নাই দেখা মানে ই বহুত ডাঙৰ হৈ গ'লগৈ কি হ'বগৈ অতি বিবৰ্ধিত ঠিক আছে আৰু প্ৰকৃতিটো কি হ'ব সেই একেটা কথাই হ'ব প্ৰকৃতি হৈ গ'ল কিয় নহ'ব হত আৰু উলুটা ঠিক আছে এতিয়া চাওকচোন এই গোটেই বস্তুখিনি আমি যিমানখিনি প্ৰকৃতি পালোঁ গতিকে কি পালোঁগৈ আমি হত আৰু উলুটা পালোঁ চাব অৱতল দাপোনে সদায় হত আৰু উলুটা প্ৰতিবিম্বই গঠন কৰে কিন্তু এটা কণ্ডিশ্যনত সি কি হয় জানানে সি উলুটা হৈ যায় সি থিয় আৰু অসৎ প্ৰতিবিম্ব গঠন কৰে সেই কণ্ডিশ্যনটো একমাত্ৰ কণ্ডিশ্যন সেইটোৱে হৈছে এইটো কণ্ডিশ্যন কি হ'ব জানানে তাৰ সেইটো মই আৰু অকণ আগুৱাই দিলোঁ এতিয়া চাব এইটো এতিয়া চাওকচোন ই যদি মুখ্য সমান্তৰালকৈ যদি আহি যায় ই পেটটো কাটি যাবনে বাৰু এই পেটটো কাটি জানো সেয়া কিবা ৰিফ্লেক্ট হ'ব নেকি নহয় চ' এইটো নহ'ব এতিয়া ক'লৈ আহিব ই পললৈ আহিলে কি আছিলে যি সমান কোণ কৰি পেলাই সি উভতি গুচি যায় হয়নে এতিয়া চাওক এতিয়া এই চিটো আহি গ'ল এতিয়া চিটোলৈ মই এনেকৈ লৈ আহিলোঁ ওকে
গুচি আহিলে তে এইটো কি মই বহাই দিব লগা হ'ল নে বাৰু এতিয়া বহাই যদি দিওঁগৈ ক'ত লাগিছে ইয়াত লাগিছে তে এইটো হৈ গ'লগৈ তাৰ কি বুলি ক'ব প্ৰতিবিম্বটো হৈ গ'ল এতিয়া চাবচোন ইয়াত লক্ষ্য বস্তুৰ অৱস্থান ক'ত এফ আৰু পিৰ মাজত এফ মানে আৰু পি মানে কি আছিলে ফকাছ আৰু পোলৰ মাজত প্ৰতিবিম্ব অৱস্থান কি হ'বগৈ দাপোনৰ পিছফালে ঠিক আছে আৰু হেৰি কি হ'ব আকাৰ কি হ'ব বিবৰ্ধিত হ'ব কাৰণ ডাঙৰ হৈছে হয় না আগতকৈ ডাঙৰ হৈছে বিবৰ্ধিত হৈ গ'ল আৰু প্ৰকৃতি এতিয়া চাওকচোন প্ৰকৃতিটো কেনেকৈ জানেনে প্ৰকৃতিটো এতিয়া কি হয় দাপোনখন পিছফালে হ'লনে নাই পিছফালে হ'লে কি হ'ব মই কৈছিলোঁ নহয় অসৎ হ'ব বুলি অসৎ হৈ গ'ল আৰু ই আগতকৈ চাওকচোন আগতে আমি যিমানখিনি কণ্ডিশ্যন পাইছিলোঁ যে আমি যে লাগিছিলোঁ চব ওলোটা হৈছিল নে বাৰু চব তলমুখ কৰি আছিল নে বাৰু আছিলে কিন্তু চাওকচোন ই কি হৈ আছে উপমুখ কৰি আছে নে বাৰু ই কি হ'বগৈ অসৎ আৰু থিয় চাওকচোন এই গোটেই কণ্ডিশ্যনখিনিৰ পৰা আমি কি বুজি পালোঁ যে আপুনি এটা কথাই জানিলোঁ যে যদি লক্ষ্য বস্তুটো ফকাছ আৰু পোলৰ মাজত থাকে মেৰুৰ মাজত থাকে দেখি কি হ'ব সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে কিন্তু জেনেৰেলি আমাৰ অৱতল লাবণে কি প্ৰতিবিম্ব গঠন কৰে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে ঠিক আছে এতিয়া চাওক অৱতল লাবণৰ ব্যৱহাৰ কিতাপতে মই দেখাইছোঁ এইটো চাওক কি আছে অৱতল লাবণৰ ব্যৱহাৰ টৰ্চ আৰু চাৰ্জ লাইট গাড়ীৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় বা ধৰি লওক কি হৈ যায়গৈ এই দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁত চাওঁতে ব্যৱহাৰ কৰা হয় সৌৰ তাতিত সূৰ্য ৰশ্মি কেন্দ্ৰীভূত কৰিবৰ কাৰণে অৱতল ব্যৱহাৰ কৰা হয় এই কথাটো আমি জানিব লাগিব ঠিক আছে অ'কে নেক্সট আহি গ'ল উত্তল লাবণৰ একদম চিম্পল কণ্ডিশ্যন দুটা ইয়াতে আহে দুটা কণ্ডিশ্যন কেনেকুৱা তেতিয়া যে চাবলৈ যাওঁ দুটা কণ্ডিশ্যন চাবলৈ যাওঁ এক নম্বৰটো হৈছে কি উত্তল লাবণখন এনেকৈ মই আঁকি ল'লোঁ ঠিক আছে আঁকি ল'লোঁ ইয়াততো কি হৈ গৈ ইয়াতহে থাকিব ইয়াত থাকিব এফ এইটো হ'বগৈ চি এতিয়া ইয়াতো সেই আগৰ নিচিনাই অসীমৰ পৰা এনেকৈ আহিছে গুচি গৈছেগৈ ক'ত হ'বগৈ বস্তুটো ফ'কাছত আকৌ সি এনেকৈ পেৰেলেলি আহিছে ক'ত যাবগৈ ফ'কাছত হয়নে এতিয়া চাওকচোন এই আগতে যিটো কণ্ডিশ্যন আছিলে সেই কণ্ডিশ্যন যদি মই চাবলৈ যাওঁ লক্ষ্য বস্তু অৱস্থান কি হ'বগৈ অসীম হ'ল আৰু কি হৈ গ'লগৈ প্ৰতিবিম্বৰ অৱস্থান ক'ত হৈছেগৈ এফত হয়নে কি হৈছেগৈ একদম আগতে যিটো আমি যে কণ্ডিশ্যনটো যে পাইছিলোঁ যে কি হ'বগৈ বিন্দু আকাৰৰ হ'ব অতিশয় সংকুচিত হ'ব খালি এই প্ৰকৃতিটো ইয়াত চেঞ্জ হৈ যাব কি হ'ব জানেনে ইয়াত হ'ব অসৎ আৰু থিয় ঠিক আছে অসৎ আৰু থিয়টো হৈ যাব ঠিক আছে বুজি পাইছোঁ কথাটো অ'কে ইয়াত আৰু এটা ইয়াতে আপোনালোকে চাৰ্টখন যিখন চাৰ্ট যে আছে যে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব অ'কে নেক্সট অসীম দূৰত্বত থকা দাপোনৰ মেৰু পিৰ মাজত আছে এইবাৰ আমি তাক আউটকন চেঞ্জ কৰিছোঁ 2 নম্বৰ কণ্ডিশ্যনটো ইয়াত কি হ'বগৈ আমি এইখিনিলে আহিছোঁ অ'কে এতিয়া চাব ইয়াত থাকিলে এফ ইয়াত থাকিলে চি এইটো হৈ গ'লগৈ পি এতিয়া আমি ইয়াত যদি লক্ষ্য বস্তুটো ইয়ালৈ যদি লৈ আহোঁগৈ তেতিয়া কি হ'বগৈ বস্তুটো যে ইয়াৰ পৰা সি এনেকৈ আহিলে হয়নে ক'লৈ যাব এতিয়া ই ফ'কাছেদি যাব কাৰণ ফ'কাছলৈ সেই ফ'কাছটো হৈ যাব হয়নে কথাটো নেক্সট মতা কি কৰিলেগৈ ইয়াত মই এইখিনি লৈ আহিলোঁ তো ই ক'লৈ যাবগৈ এইটো ক'লৈ যাবগৈ কেন্টাৰ অফ কাৰ্ভেচিয়াৰ মানে ভাস্কেন্দ্ৰলৈ যাব তো এই পইণ্টটো কি বুলি ক'ব এতিয়া এইখিনিতে কাটাকটি কৰিছে হয়নে এই চাওক লক্ষ্য বস্তুৰ অৱস্থান কি বুলি ক'ব অসীম আৰু পোলৰ মাজত প্ৰতিবিম্ব ক'ত হৈছে পোল আৰু ফ'কাছৰ মাজত কেনেকুৱা সংকুচিত হৈছে আৰু কি যাগৈ অসৎ আৰু থিয় এই চাৰ্টখনতে লিখা আছে অসৎ আৰু থিয় বুজি পাইছোঁ কথাটো তো এইকেইটাই আছিলে আমাৰ ৰশ্মি চিত্ৰ আৰু এতিয়া মই ইয়াতে কিছুমান হেৰি আছে দেখাব ট্ৰাই কৰিছোঁ উত্তল লাবণৰ ব্যৱহাৰ যেনেকৈ অৱতল লাবণৰ ব্যৱহাৰ আছে তেনেকৈ উত্তল লাবণৰ ব্যৱহাৰ আছে আৰু উত্তল লাবণৰ ব্যৱহাৰত আমাৰ একদম মেষ্ট ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমি গাড়ী এখন যেতিয়া পিছফালে যে চাওঁ যে গাড়ী চালকে পিছফালে যান বাহন চাবলৈ বাবে নিৰাপদভাৱে এইখন ব্যৱহাৰ কৰে কিয় ব্যৱহাৰ কৰে ইয়াত দিয়া আছে চাওক সৰুকৈ কাৰণ এইবিলাক সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে ঠিক আছে এই চব এই কথাটো আমি জানিব লাগিব হৈ গ'ল চাওক অৱতল লাবণৰ মুখ্য ফ'কাছৰ কথা মই কৈছোঁ অলৰেডি দাপোন এখন এইটো বাৰু 2 নম্বৰ কৈছিলোঁ মই কৈ দি আছোঁ 3 নম্বৰ কৈছোঁ এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে চাওক থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব কোনে গঠন কৰে এতিয়া চাবচোন ইহঁতে বিবৰ্ধিত কৰে আৰু থিয় কৰিছে হয়নে উত্তল লাবণ থিয় আৰু বিবৰ্ধিত কিন্তু অৱতল লাবণে কৰে মেইনলি কিন্তু কোনে কৰে উত্তল লাবণে কৰে কিন্তু থিয় আৰু বিবৰ্ধিত বুলি ক'লে থিয় হ'ব লাগিব বিবৰ্ধিত হ'ব লাগিব ইহঁতে থিয় হৈছে উত্তলে থিয় হৈছে আৰু বিবৰ্ধিত নহয় কাৰণ সৰুহে হৈছে কোনে কৰিছে অৱতলে কৰিছে তো ইয়াত কি হ'বগৈ আনচাৰটো ইয়াত অৱতল বুলি
হ'ব ঠিক আছে নেক্সট কৈছে কি যে গাড়ী এখনৰ পিছফালে চাবলৈ উত্তল আপোনাৰ কিয় পছন্দ কৰা হয় কিয় এইটো সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আহি গ'ল 2 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যন কৈ পেলাই আমাৰ আজি ভিডিঅ'টো সামৰণি মাৰিম আৰু পিছৰ পৰ্যায়ত আমি এই কুৱেশ্যনখিনি আমি পিছৰ পৰ্যায়লৈ আমি কৰিম তাৰপিছত আমাৰ প্ৰতিখৰণৰ কুৱেশ্যনখিনি আছে আমি তাৰ ওপৰত ডিছকাছ কৰিম লাষ্ট মই 2 নম্বৰ কুৱেশ্যনটো অংকটো মই কৰি দিছোঁ এইটো অলৰেডি আমি শিকিছোঁৱে তাতে মই কৰিছোঁ চাব ইয়াত কি দিয়া আছে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ মই লিখি ল'লোঁ 2 নম্বৰটো কি হ'বগৈ গিভেন কি দিয়া আছে ভাঁজ ব্যাসাৰ্ধ কি বুলি দিয়া আছে কৈছে কি যে ভাঁজ ব্যাসাৰ্ধ বুলি ক'লে আমাৰ কি আহে আৰ দি আছে কিমান 20 সেন্টিমিটাৰ ঠিক আছে আমাক উলিয়াব দিছে কাৰণ ফ'কাছ উলিয়াব দিছে ফ'কাছ মানে কি উলিয়াব দিছে আমাক এফ উলিয়াব দিছে এফটো আমি নাজানো এতিয়া চাওক উই ন' ডেট আমি কি জানো যে এই মই এটা কণ্ডিশ্যন আপোনালোকক কৈছিলোঁ নহয় প্ৰথমতে কৈছিলোঁ নহয় এইটো যে আৰ ইকুৱেল টু টুৱাইচ এফ বুলি হয়নে এই কণ্ডিশ্যনটো ইয়াত আহি যাব কি হ'বগৈ এতিয়া চাওকচোন আৰ ইকুৱেল টু কি হ'বগৈ 2f মোক কি লাগে এফ লাগে তে এফ ইকুৱেল টু কি হ'বগৈ r/2 যে আৰ কিমান আৰ হৈছে 20 এফ ইকুৱেল টু মানে কি হ'বগৈ 10 সেন্টিমিটাৰ ঠিক আছে তে আজি আমি ইয়াতে আমি সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ পৰা আমি কিছুমান যিবিলাক মেথছ আছে আমি সেই মেথছখিনি কৰিবলৈ আমি চেষ্টা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে কিবা যদি থাকে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেণ্টে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সঁহাৰি আগবঢ়ায় আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ আমি লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু এটা কথা কি আমি মেথছৰ ভিডিঅ' আমি আপলোড কৰিছোঁ ক্লাছ 10ৰ আমাৰ ডেছক্ৰিপশ্যনতে লিংকসমূহ থাকিব আপোনালোকে চাই ল'ব পাৰিব সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেণ্টে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সঁহাৰি আগবঢ়ায় আৰু আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি মেথছৰ হওক বা বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ MCQ বিলাক সলভ কৰিব আমি আপোনালোকৰ আগত আমি দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু কিমানখিনি পাৰিছোঁ আমি নাজানো আপোনালোকৰ প্ৰতিটো কমেণ্টত আমি যথেষ্টখিনি উৎসাহ পাওঁ আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভালদৰে পঢ়া শুনা কৰিলে আমি সদায় আগুৱাই যাব পাৰিম ধন্যবাদ